সিটিত যদি নলা নৰ্দমাৰ পৰা পানী ওলাই এই পানীৰ ৰংটো কলা থাকে। কালি যিটো পানী আছিলে এইটো সিল্ট লৈ আহিছে, মাটি পানী, ৰঙা মানে মাটিৰ পানী। তাত দেখাতে মানে গম পাই যে গুৱাহাটীৰ পানী নহয়, বাহিৰৰ পৰা পানী আহিছে। মানে মেগনিটিউড যিটো আছে তাততো আমি বিফল হৈছোঁ। যিটো পৰিমাণৰ পানী আহিছে এইটো হেণ্ডেল কৰিব নোৱাৰোঁ আমি। গুৱাহাটীৰ নলা নৰ্দমাৰ যিটো ছিষ্টেম আছে এইটো এটা ভলিউম কনচিডাৰ কৰিব নোৱাৰা হৈছে। 1.5 ঘণ্টাত যদি 136 mm পানী হয়, চানমাৰীত 136 mm পানী ৱাটাৰ ৰিচোৰ্চে ৰেকৰ্ড কৰিছে আৰু ৰাতিপুৱা মোক ৰিপৰ্ট দিছে। এই পৰিমাণৰ পানী যদি 1.5 ঘণ্টাত আহে কোনো ছিষ্টেমে হেণ্ডেল কৰিব নোৱাৰে। মানুহৰ বহুত অসুবিধা হৈছে। মানুহ নহয় ঘৰ যাব পৰা নাই বুলি কওক, ওলাব পৰা নাই। ৰাতি মানুহে ঘৰ যাব পৰা নাই, আনকি মানুহ 12টা বজাতো ঘৰ পাইছে, 1টা বজাতো ঘৰ পাইছে। মই দুখিত যে এই ঘটনাটো হ'ল, কিন্তু প্ৰকৃতিৰ লগত তো যুঁজিব নোৱাৰি। পানীৰ যিটো পৰিমাণ আছিলে আৰু এই মেঘালয়ৰ পৰা যিটো পানী আহিলে এইটোৱে গোটেই অনিষ্টটো কৰিলে। কাম যথেষ্ট হৈছে, নাই হোৱা বুলি মই নকওঁ, কিন্তু এই মানে পানী যে মেঘালয়ৰ পৰা আহে, মেঘালয়ৰ পানীক আমি এতিয়ালৈ কণ্ট্ৰল কৰিব পৰা নাই।